পাপা লাজত দাদা হ'ব ককা হেৰালে নহয় ক'ত হেৰালে জিহে নদী কালত হেৰালে হয় নি বৰ ডাঙৰ কথা হ'ল দেখোন কোনোবা দেখিলে ফোন কৰি দিবা দেই নমস্কাৰ বন্ধুসকল আজি বৰ ডাঙৰ সহায় এটা আপোনালোকৰ পৰা বিচাৰিব খুজিছোঁ আৰু সহায়টো হ'ল মোৰ কাষৰে মোৰ জেঠু এজন আপোনাৰ যোৰহাট চন্দ্ৰপ্ৰভা আইচ হস্পিটেলত আছিলে তেখেত কিবা অপাৰেশ্যনৰ কাৰণে তেখেত যোৱা হৈছিলে আৰু সেই হস্পিটেলৰ পৰা তৎক্ষণাত তাৰমানে মানুহজন হেৰাই যোৱা মেইন উদ্দেশ্যটো ইমান ভালকৈ মই ক'ব নোৱাৰিম মানুহজনৰ ফটো মই দি দিম আপোনালোকে যদিহে দেখিছে অতি সোনকালে এই তলত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি আমাক খবৰটো দিয়ে তাৰে আশা কৰিছোঁ এয়া আমাৰ তেখেতৰ পুত্ৰ আহিছে মানে কি হৈছিলে কথাটো নমস্কাৰ মোৰ নাম ৰাজু পাংমি আৰু মোৰ দেউতাৰ নাম তাৰাবীৰ পাংমি আজি সোমবাৰে মোৰ দেউতা চকু অপাৰেশ্যন কৰিবলৈ যোৰহাট গৈছিলে তো সোমবাৰ মঙ্গলবাৰ বুধবাৰ ঠিকেই আছিলে আৰু অপাৰেশ্যনো হৈ গ'ল ঠিকেই আছিলে হৈ যোৱাৰ পিছত মানে হঠাতে ঘৰ যাম এনেকুৱা হৈ গ'ল আৰু কি হ'ল দেউতাৰ মানে ক'ব পৰা নাই আৰু মানে আজি ৰাতিপুৱা মাহঁতকো পঠাই দিলোঁ দেউতাই ৰাতি অলপ কিবা হৈছে ঘৰ যাম একদম জিদ কৰি আছে মানে আমাৰ ডাঙৰ ভিনদেউৰ লগত গৈছিলে তো আমাৰ আজি ৰাতিপুৱা মানে ভিনদেউৱে চাওঁতে মানে হেৰালে এতিয়া মাহঁতে মানে পাইছিলে মাহঁত গৈ পাইছেগৈ মানে দেউতাক নাপালে গৈ পেলাই দেউতা তাৰ আগতে তাৰমানে মানুহজন কেনিবা গুচি গ'ল মানে মেণ্টেলিটি কিবা প্ৰব্লেম অকণমান হৈছিলে নেকি হয় ঠিকে আছিলে 3 দিনটো ঠিকে আছিলে তাৰপিছত খালি কালি ৰাতি অলপ মানে ঘৰ যাম তেনেকুৱা মানে কিবা কৈ আছিলে মানে ভিনদেউ কৈ আছে ঘৰ যাব আৰু মানে ঘৰ যাম কৈ আছে পূৰা মানে তেনেকৈ কৰি আছে আৰু দেউতা অকলে মানে থাকিব নোৱাৰে মাহঁতৰ লগত আৰু মোৰ ল'ৰা নাতিকেইটাক খুব বিচাৰে নাতিকেইটাৰ লগত বাৰু বহুত মানে মৰম চেনেহ আছে তাৰপিছত আজি কিবা এতিয়া 12:30 নে 1টা মানত মানে হস্পিটেলত নাই এতিয়া বিচাৰি পোৱা নাই মানে বিচাৰি পোৱা নাই মই তেখেতৰ ফটো দি দিছোঁ তলত আপোনালোকে যদিহে দেখে ব্যক্তিগৰাকীকে তলত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰি আমাক জনাওক আৰু যিমান পাৰে মানে সোনকালে আপোনালোকে যাতে আমাক সহায় কৰে বুলি আমি আশা ৰাখিছোঁ আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে ব্যক্তিগৰাকীক আমি পাবলৈ সক্ষম হওঁ তাৰে কামনা কৰিলোঁ নকৈ দিয়া ককাক দেখিলে কবা দেই সোনকালে ফোন কৰিবা দেই পাপালৈ